মই জগৰাপাৰ AIUDF দলৰ আঞ্চলিক সভাপতি। কিছুদিন আগত দেখা গ'ল যে কাজী মাহমুদুল হাসান ফেচবুকত যেটো পোস্ট কৰিছে যে আমাৰ কাছাৰীহাটত যেটো মন্তব্য কৰিছে ইলেকশ্যন পাৰপাছত, সেইটো আমি দেখাৰ পিছত ভাবিলোঁ যে একচুৱেলি মানুহ নাকি ভাষা নাজানে। ফাৰ্ষ্ট কথা, আসামত থাকে, যেটো ভাষা দিলে তাতে যেটো ভাষণ দিলে, ভাষণটো আমাৰ ঘৰুৱা ভাষাত দিলে। তো কাজী মাহমুদুল হাসানে ক'লে যে ধুবুৰী সমষ্টিৰ বিধায়ক গুণ্ডা। কাজী মাহমুদুল এটা কথা জানিব লাগে, গুণ্ডামি কাক কয়। নজরুল সাহেবৰ নিচিনা মানুহ নাই, ধুবুৰীত হোৱা নাই। ইমান টাইমৰ পৰা বিধায়ক বহুতখিনি গৈছে। নজরুল সাহেবে যেনেকৈ মানুহক আদৰ সন্মান ৰাখে, যেনেকৈ আশ্ৰয় দিয়ে, যেনেকৈ সন্মান সহকাৰে মানুহৰ লগত জড়িত থাকে, আৰু কাম কাজৰ ক্ষেত্ৰতো নজরুল সাহেবে এটাই কথাই কয় যে আমি যদি কাম কৰিছোঁ আমাক ভোট দিব। তো কাজী মাহমুদুল হাসানে এটা কথা ভাবিব লাগে, গুণ্ডা কাক কয়। নজরুল সাহেব গুণ্ডা নাই, নিজেই গুণ্ডা। যেটো মন্তব্য কৰিছে গুণ্ডামিৰ কথা নিজেও গাতে লৈছে। সেইটো কথা তাত ঠিক হোৱা নাই। আমি ভাবোঁ যে তাক গৰিহণাও দিছোঁ। আৰু কথা হ'ল, নজরুল সাহেবে কেতিয়াও ভোট তেনেকৈ নোখোজে পাব্লিকৰ পৰা। পাব্লিকক এটা কথাই কয়, যেতিয়াই মিটিং হয়, মই যদি কাম কৰিছোঁ, মই যদি দক্ষ বিধায়ক হওঁ, আপোনালোকে ভোট দিব, নহ'লে মোক ভোট দিয়াৰ দৰকাৰ নাই, যিজন দক্ষ আছে তাকেই দিব। আৰু কাজী মাহমুদুল এনেকৈ কিছুমান মন্তব্য কৰিলে যে আমি বিধায়ক একো কৰা নাই। বিধায়ক যিমানখিনি কাম কৰিছে, ইমান টাইম কংগ্ৰেছৰ বিধায়ক আছিল। আমাৰ ধুবুৰী সমষ্টিত যেনেকুৱা ডেভেলপ হৈছে, ৰাস্তা ঘাট থেকে আৰম্ভ কৰি আপুনি কাছাৰীহাট দুৰাহাটীত যে গৈছে, যিটো ৰাস্তা দি ইহঁতৰ চৰকাৰ থাকোঁতে যিটো ৰাস্তা আছিল, তাত দি সেইটো ৰাস্তা দি গ'ল না বলকৰ ৰাস্তা দি গ'ল, এইটোক জানিব লাগে। ডেভেলপমেণ্ট কাক কয়? ডেভেলপমেণ্ট যদি হয়, এইটো নজরুল হক বিধায়ক। ডেভেলপমেণ্ট মানে নজরুল হক বিধায়ক। ধুবুৰী সমষ্টিত যিটো উন্নয়ন, এই উন্নয়নত একচুৱেলি ইয়াৰ মানে মাথা পাজল হৈ গৈছে। টিকিট পাবনে নাই সেইটোও চিন্তা নাই, নজরুল হক হেৰাব আহিছে। নজরুল হক হেৰোৱা ইমান ডাঙৰ কথা নহয়। নজরুল হকক পাব্লিকে এনেকুৱা বুকত বহাই লৈছে, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ লিডাৰে কয় ধুবুৰী সমষ্টিৰ বিধায়ক নজরুল হকেই থাকিব, ইয়াক হেৰোৱাৰ মতো মানুহ নাই। তো নিজকে ভাবি আছে মই ডাঙৰ নেতা হ'লোঁ। তো যি হওক, ইয়াৰ মন্তব্যত আমি গৰিহণা দিছোঁ। আমি যদি গৰিহণা যদি ক্ষমা নোখোজে, আমি বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিম। লগতে আমি ইজাহাৰো দিব পাৰোঁ। বিধায়কত আজি বহিম, বিধায়কে যদি অৰ্ডাৰ দিয়ে আমি ইজাহাৰো দি দিম। তো কাজী মাহমুদুল হক লিমিটত কথা ক'ব লাগে। পলিটিক্স কৰক, ইহঁতে পলিটিক্স সবৰে অধিকাৰ আছে, ৰাইট আছে, ইহঁতৰ পলিটিক্স কৰিব পাৰে ইহঁতে। কিন্তু ইহঁতে যিটো কথা কৈ গ'ল, আমাৰ বিধায়কে কলেজ খুলিব, হস্পিটেল খুলিব, সেইখিনি পাৰ্চনেল কেতিয়াও কোৱা নাই যে আমি পাৰ্চনেল হস্পিটেল কলেজ খুলিম। বিধায়কে কোম্পানী খুলিছে, কোম্পানীত ধুবুৰীত যেনেকুৱা মিটিং হয় তেতিয়াই মানুহক কয় যদি কাৰোবাৰ ডকুমেণ্ট থাকে জমা দিব, মই ছাৰ্ভিচ দিয়াৰ চেষ্টা কৰিম। কাৰণটো হৈছে এই ফেক্টৰীটো ধুবুৰীত অহা কথা আছিল, কিন্তু ধুবুৰীত মাটি নাপোৱাৰ কাৰণে, ইমান বিঘা মাটি নাই ধুবুৰীত, সেইকাৰণে ভাইবাদত কৰিলে। তো সেইটোও ধুবুৰী সমষ্টিৰে মানুহে কাম কৰিব তাতে, কিন্তু বিধায়কক এনেকৈ কোৱাটো তাৰ পক্ষে ঠিক হোৱা নাই।